এটা আহোমৰ পাগ আৰু এটা স্মাৰকে সম্বৰ্ধনা জনাবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক। তেখেতকো মই মঞ্চলৈ আগুৱাই নিবৰ বাবে আমাৰ কৰ্মকৰ্তা তেখেতক বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন তেখেতকো আগুৱাই আনিবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আহি থকা দিনবিলাকত তেখেতে আৰু আগুৱাই যাওক, আমি তাৰে কামনা কৰিছোঁ। প্ৰথমে আজিৰ দিনটোত অসম মাতৃৰ সুযোগ্য সন্তান, যাৰ আদৰ্শ, ত্যাগ আৰু শক্তিত আমি আজি জাতিটো উদ্বুদ্ধ, আমি বলিয়ান, সেইগৰাকী মহাবীৰ লাচিত বৰফুকনক তেখেতৰ জয়ন্তীৰ দিনা আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মোগল শব্দটোৰ প্ৰয়োগ কেতিয়া হ'ল তাৰ আগতে আমি কৈছিলোঁ বঙাল, আনহে নালাগে ব্ৰিটিছকো আমি বগা বঙাল বুলি কৈছোঁ, বগা বঙাল বুলি কৈছোঁ। গতিকে ইমান বঙাল খেদিলে অসমে, আহোমসকলৰ দিনত, কোচৰ দিনত ইমান খেদিলে, কিন্তু লাচিত প্ৰাসংগিক হৈ থাকিল, মহাবীৰ লাচিত প্ৰাসংগিক হৈ থাকিল। আৰু কিয় হৈ থাকিল সেই কথাখিনি ইতিমধ্যে আপোনালোকক কৈছে। এই জাতিটো আজি কি পৰ্যায়লৈ গৈছে? মহাবীৰ লাচিত বৰফুকন, শৰাইঘাটৰ ৰণ, তাৰ পৰৱৰ্তী সময়ত ইটাখুলিৰ ৰণ, এইবোৰ যদি নহ'লহেঁতেন, এইবোৰত যদি অসম মাতৃ সুৰক্ষিত নহ'লহেঁতেন, ছাউথ ইষ্ট এছিয়াত এই গোটেই আমাৰ মাজেৰে গৈ ম্যানমাৰৰ পৰা আৰম্ভ কৰি গোটেইখন তেওঁলোকৰ দখললৈ গ'লহেঁতেন। আমি সেই কথাখিনিক কিমানে গুৰুত্ব দিছোঁ, নাই দিয়া, সেইখিনি অনুধাৱন কৰাৰ প্ৰয়োজন আছে। কেতিয়াবা কেতিয়াবা অনুভৱ হয় আমি বৰ অকৃতজ্ঞ মানুহ নেকি, মনত অহা ভাৱটো কৈছোঁ আপোনালোকক, বৰ অকৃতজ্ঞ মানুহ নেকি আমি। ছত্ৰপতি শিৱাজী বুলি ক'লে গোটেই মহাৰাষ্ট্ৰ উদ্বেলিত হৈ থাকে। তেওঁলোকৰ গাত ক'ৰ পৰা কি শক্তি আহে? ছত্ৰপতি শিৱাজী মহাৰাজ, গোটেই মহাৰাষ্ট্ৰত আপুনি যেনিয়ে যাওক, আপুনি ছত্ৰপতি শিৱাজী, ছত্ৰপতি শিৱাজী। ছত্ৰপতি শিৱাজীয়ে ৰণ কৰিছিল, কি পৰ্যায়ত ৰণ কৰিছিল আমিতো জানো। তেখেত যেতিয়া পলায়ন কৰে, ফল মূল বিতৰণ কৰাৰ কাৰণ তেওঁ স্বাধীন মাৰাঠা ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে চলে বলে কৌশলে তেওঁ কেনেকৈ পলায়ন কৰি ওলাই গৈছিল, অথচ ছত্ৰপতি শিৱাজীৰ প্ৰতি মহাৰাষ্ট্ৰ বা মাৰাঠা লোকৰ সন্মান কিঞ্চিত মানুহ কিন্তু কমা নাই, বৰঞ্চ তেওঁলোক কৃতজ্ঞ ছত্ৰপতি শিৱাজীৰ ওচৰত, আৰু আমি কৃতজ্ঞ নহয়। সেইটোৱে হ'ল পাৰ্থক্য। আমি কৃতজ্ঞ নহয়, কোনোবাই ভাল পালেও বেয়া পালেও মই আপোনালোকক স্পষ্টকৈ কওঁ, আমি মহাবীৰ লাচিত বৰফুকনৰ ওচৰত কৃতজ্ঞ নহয়। 600 বছৰীয়া আহোম ৰাজত্বকালৰ এই দিনছোৱাত যিখিনি ভাল কাম হৈছিল সেইখিনিৰ প্ৰতি আমি দায়বদ্ধ নহয়। ক'ৰবাত আমি মহাৰাজ চিলাৰায় নৰনাৰায়ণৰ প্ৰতি আমি বহু ক্ষেত্ৰত দায়বদ্ধ নহয়। এই কথাখিনি মই এনেই কোৱা নাই, মই কোৱাৰ কাৰণটো হৈছে এই খালী চকীখন। অকল ইয়াতেই নহয়, মই আজি কেইবাটাও অনুষ্ঠান পালোঁ আজিৰ দিনটোত, মই আহি আছোঁ, আৰু শুনিবলৈ বেয়া, ক'বলৈ বেয়া, ব্যতিক্ৰম দুই এঠাইত ঘটিছে, এইটো সঁচা। চৰকাৰী উদ্যোগত হোলোঙাপাৰত কাৰ্যসূচী হৈছে, সেইটোও সঁচা। মই আহোঁতে আন এটা অনুষ্ঠানত উপস্থিত আছিলোঁ, নদুৱাৰ সমষ্টিত কন্যকা বহুমুখী তেওঁলোকে পামে এটা খুব সুন্দৰ আজি পদক্ষেপ লৈছে, মই সেইখিনি শলাগ লৈ থৈ আহিছোঁ। তাত এটা ভাল অনুষ্ঠান দেখি থৈ আহিলোঁ। তাৰ বিপৰীতে মই আপোনালোকক কওঁ, খোলাখুলিকৈ কওঁ, আৰু বহুতে হয়তো মোক ক'ব যে তেওঁ সেইটো জনগোষ্ঠীৰ পৰা অহাৰ কাৰণে হয়তো তেনেকৈ কথা কৈছে। কথাটো তেনে নহয়। লাচিত বৰফুকনৰ জয়ন্তী আহোম অধ্যুষিত এলেকাতহে আপোনালোকে দেখিব। মই আঁফলা কথা কোৱা নাই দেই, মই সত্য কথাটো কৈ আছোঁ। এটা দিৱস আহি আছে, অসম দিৱস,
আপোনালোকে দেখিব শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ এই অসম দিৱস বুলি ক'লে কাৰো গাত জাগৰণ নাহে। অসম দিৱস বুলি কৈ ইজনে সিজনক সম্বৰ্ধনা নজনায়। সামাজিক মাধ্যমৰ দিনত, ডিজিটেল মিডিয়াৰ যুগত ইজনে সিজনক আমি নকওঁ যে অসম দিৱসৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ কি? আঁৰৰ মানুহজন হ'ল চাওলুং চুকাফা। অৰ্থাৎ অসম দিৱস নহয়, সেইটো আহোম দিৱস হৈ থাকে। এইবোৰ আঁফলা কথা নহয়, এইবোৰ দৃঢ় বাস্তৱ। কিন্তু তাৰ পাছতো এই জাতিটোক সঞ্জীৱনী সুধা দিলে। মহামতী চাওলুং চুকাফাই যিটো ভেটি গঢ়ি থৈ গ'ল, সেই ভেটিত লাচিত বৰফুকন চিলাৰায়ে যি ৰণত লিপ্ত হৈ আমাক স্বাধীন চেতিয়া হৈ থাকিবলৈ, শত্ৰুৰ পৰা আমি ৰক্ষা পৰি থাকিবলৈ আমাক যিখন পৃথিৱী দি থৈ গ'ল, এই অসম ভূমি, আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা উচিত। এই কথাখিনি আমি মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত।